अहाकाली आमार स्वाधीनता दिवसर परेड स्टेट सेंट्रल परेड इतना खानापारा फिल्डत हब आज आमी फाइनल प्रैक्टिस तो इतना रिहार्सल तो देखिलो रिहार्सल यथेष्ट इम्प्रूवमेंट होइसे और खूब ভাল परेड आज जिखिनि कंटिजेंट आছিলে एटु करिसे विशेष कब लगा दर्शनीय विषय हल जे एबार आमी केंद्रीय गृह मंत्रालयर पर जो निर्देशावली आइसे तार मते मेघालय पुलिसर एटा कंटिजेंट आमार लगत आछे और आमार एटा कंटिजेंट यार पर त्रिपुरा লৈ গৈছে तो एटु एटा विशेष नेशनल इंटीग्रेशनर स्टेप हिसाबे आमी लैছো बाकी गतानुगतिक आमार जिखिनि कंटिजेंट थाके एखिनि आछे आसाम फरेस्ट प्रोटेक्शन फोर्सरो एटा कंटिजेंट यार এই বছর আইছে যেটুকে নতুন রেজ করা হয়েছে ব্যাটালিয়ন ইয়াত যিখিনি সিকিউরিটি এরেঞ্জমেন্টৰ দরকার আছে হেতু আমার স্পেশাল ডিজি ডাঙরিয়া আছে এডিজি সিকিউরিটি আছে আৰু আমাৰ সিপি গুৱাহাটী আছে তেখেতসকলে গোটেইখিনি ব্যৱস্থা কৰিছে মই ভাবো যে পৰেডো খুব ভাল ধুনীয়াকৈ হ'ব আৰু সিকিউৰিটি খুব ভালদৰে ইয়াত ৰাইজক হাৰাশাস্তি নকৰাকৈ কৰা ব্যৱস্থাটো সবে কৰিব কিবা নীতি নিয়ম থাকিব নে কিবা কি ৰাইজে কি কি আনিব পাৰিব নোৱাৰে নৰ্মেল যেটো সদায় গতানুগতিক বস্তু কোৱা হয় আমি সদায় অলপ প্ৰো পিপল মেজাৰ হিচাপে লৈছো যে আৰ্মছ এইবোৰ আনিব নালাগে বাকি ৰাইজে আহক ইয়াত মোবাইল সব এলাউ কৰা হৈছে কোনো অসুবিধা নাই এতিয়া শান্তিত সব চলি আছে এতিয়া আমি ইমান বিশেষ কৰা নাই কিন্তু চেকিংটো হ'বই চেকিংৰ মাজেদি এটা আহিব লাগিব YBY সম্পৰ্কে কি YBY ক্ষেত্ৰত আজি প্ৰায় 15 দিন আগতে প্ৰথমবাৰ আমাৰ তাত এই খবৰটো আহিছিল এইটো পিছত আমি এটা ইনকুৱাৰি কৰিবলৈ CID দিছিলো CID প্ৰিলিমিনাৰী ইনকুৱাৰি কৰি যেটো দেখিছে যে এটো যিখিনি মিনিষ্ট্ৰি অফ ফাইনেন্স আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইনছ আছে সেইখিনি কমপ্লিটলি ফলো হোৱা নাই এই কাৰণে আমি CID এটা কেছ ৰেজিষ্টাৰ কৰিব দিছো তো CID আজি প্ৰায় 3 दिन 4 दिन আগতে এটা কেছ ৰেজিষ্টাৰ কৰিছে কেছ ৰেজিষ্টাৰ কৰি তেওঁলোকে তদন্ত আৰম্ভ কৰিছে তদন্ত যি জেনেকে ওলাই হিমতে একশনটো লোৱা কি কি ব্যৱস্থা থাকিব পিছৰ পৰ্যায়খিনি যিসকলে তদন্ত যি ওলাব এই আমিতো তদন্তৰ কথাহে ক'ব পাৰিম তদন্ত যি ওলাব হেতু তদন্ত কেইদিনমান হৈলক তাৰপিছত গম পোৱা যাব কিমান মানুহৰ পৰা পইচা লৈছে কি হৈছে ঘটনাটো তাৰপিছত আমি ক'ব পাৰিম কিমান নম্বৰ দিয়া হৈছে নেকি আৰক্ষীৰ ফালৰ পৰা এটো মই CID কৈ দিম এতিয়া সকে নম্বৰ দিয়া হোৱা নাই আমি CID কৈ দিম তেওঁলোকে এটা নম্বৰ দি দিব যত যদি কোনবা কাৰবাৰ অসুবিধা হৈছে নে কাৰবাৰ পইচা লৈছে আৰু ঘূৰাই দিয়া নাই হেতু তেওঁলোকে এটা নম্বৰ দিব তদন্তৰ পিছত পইচা ঘূৰাই পাব বুলি তদন্ত হোৱা পিছতহে ক'ব পৰা যাব যে কেনেকুৱা কি ওলাই তদন্ত আজি এতিয়া মই আপোনাক কৈছো 3-4 দিনহে হৈছে 3-4 দিনৰ ভিতৰত তদন্তত গোটেইখিনি কমপ্লিট কৰিব পৰা নাযায় YBY সমান্তৰভাৱে বহুতো ট্ৰেডিং কোম্পানী আছে এনেকুৱা বহুতো গ্ৰাহকক মই CID কৈছো যে যদি তেওঁলোকে তদন্তৰ টাইমত এনেকুৱা পায় যে আৰু তেনেকুৱা আছে যিখিনি আমাৰ যিখিনি মিনিষ্ট্ৰি অফ ফাইনেন্স আৰু RBI গাইডলাইনছ ভাইলেট কৰিছে নহলে চিট ফাণ্ড এক্ট ভাইলেট কৰিছে আৰু যদি তেনেকুৱা খবৰ আহে দুটা কাম কৰিব লাগে এটাটো আইনগতভাৱে যিটো ব্যৱস্থা ল'ব লাগে হেতু ল'ব লাগে আৰু দুই নম্বৰ পাব্লিকৰ মাজত এটা সজাগতা আনিবলৈ অ্যাৱাৰনেছ আনিবলৈ তেওঁলোকে এইটো এটা কেম্পেইন চলাব লাগে পাব্লিকক অ্যাৱার কৰিব আৰক্ষীৰ ফালৰ পৰা কিবা কেম্পেইন থাকিব নেকি সজাগতা CID আৰক্ষী CID তো আৰক্ষী CID কথা কিবা ক'ব বিচাৰিব নেকি মনটো মানে ইনভেষ্টিগেশ্যন প্ৰিলিমিনাৰী এটলিষ্ট নহ'লেকে মই বিশেষ ক'ব নোৱাৰিম ফাৰ্ষ্ট আমি এইটো চাই ল'ব লাগিব যে কি হৈছে না কেনেকৈ হৈছে বেআইনীভাৱে কি কৰা হৈছে চাই লোৱা দৰকাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা